নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ। আৰু বন্ধুসকল হয়তো থাম্বনেইল চাই গমেই পাইছে এই ভিডিঅ'টো বিএক্সিনৰ ওপৰত বনাইছোঁ, কাৰণ বিএক্সিন যোৱাকালি কাকো উইথড্ৰল দিয়া নাই। বন্ধুসকল, বিএক্সিন এপ্লিকেশ্যনটো বহুতেই মেছেজ কৰি আছে বিএক্সিন এপ্লিকেশ্যনটো বন্ধ হ'ল নেকি বুলি পেলাই। সেইকাৰণে মই আগতেই বহুতকে কৈছিলোঁ, বহুতেই সুধি আছিল দাদা এই এপ্লিকেশ্যনটো আৰু কিমান দিনমান চলিব পাৰে, কেতিয়ালৈকে চলিব পাৰে। তেতিয়া মই কি কৈছিলোঁ, কাৰণ কিয় যোৱা লাষ্ট ফ্ৰাইডেলৈকে উইথড্ৰল দি আছিলে। লাষ্ট ফ্ৰাইডেলৈকে উইথড্ৰল দিয়াৰ কাৰণে মই কৈছিলোঁ চাওঁ যেতিয়ালৈকে উইথড্ৰল দি আছে তেতিয়ালৈকে আপডেট দি থাকিম। লাষ্ট ফ্ৰাইডে যেতিয়া উইথড্ৰল দি আছিলে মই কৈছোঁ শুক্ৰবাৰলৈকেতো পে'মেণ্ট পাইছোঁ, কিন্তু মাজতে শনিবাৰে আৰু দেওবাৰে সেই এপ্লিকেশ্যনটো পইচা উইথড্ৰল নিদিয়ে। সেইকাৰণে মই কি কৈছিলোঁ, অহা সোমবাৰটো আহিব দিয়ক, যোৱাকালি যিহেতু 12 আগষ্ট আছিলে, যোৱাকালি 12 আগষ্টতো আহিব দিয়ক, তাৰপিছতহে গম পাম বুলি। ঠিক তেনেকৈ কালি চালোঁ, কালি মোৰো উইথড্ৰল অহা নাই এতিয়ালৈকে। ময়ো সেই তাকে অপেক্ষাত আছোঁ। তাতে জাষ্ট বেংক পেয়িং দেখাই আছে, সেইটোকে বাৰে বাৰে চাই আছোঁ লগ ইন কৰি, কিন্তু পইচা এটকাও বৰ্তমানলৈকে কালি উইথড্ৰল কৰাখিনি এতিয়ালৈকে অহাই নাই। সেইকাৰণে কৈছিলোঁ মই দেওবাৰ আৰু শনিবাৰটো যাব দিয়ক, শুক্ৰবাৰে যদি উইথড্ৰল দিয়ে তেতিয়াহ'লে কেইদিনমান চলাৰ চান্সটো আছিলে বুলি কৈছিলোঁ মই। এতিয়া হ'ল উইথড্ৰলে দিয়া নাই, কি ক'ম আৰু। হয়তো বন্ধৰ ফালেও যাব পাৰে, টাইম হ'ব পাৰে সিহঁতৰ বন্ধ হোৱাৰ। গতিকে যিয়ে নহওক YBY নিচিনা এপ্লিকেশ্যনটো বন্ধ হোৱা নাই, খুলি চাই আছোঁ, মনটো ভাল লাগি আছে। একেবাৰে বন্ধ হ'ব তেতিয়া গম পাম যে গ'ল, কিন্তু উইথড্ৰল দিয়া নাই। আগতেও কৈছিলোঁ মই, নতুন মানুহ যিবিলাকে ইয়াত এতিয়া জইন কৰিছে বিশেষকৈ হয়তো এইটো বন্ধ হ'বও পাৰে, ইয়াত আপোনালোকে ৰিচাৰ্জ নকৰিব বুলি কৈছিলোঁ মই, নতুন মানুহ যিবিলাক আছিলে আজি কেইদিন আগত। ত' কিছুমানে কৰিছে, কিছুমানে হয়তো এনেকুৱা ইনফৰমেশ্যনবিলাক নাপায়। সেইকাৰণে মই এনি টাইম আপডেট দি আছিলোঁ টেলিগ্ৰামত। এতিয়া টেলিগ্ৰামত আপডেটটো দিয়া নাই, সেইকাৰণে বেয়া লাগি আছে। কিছুমানে মোক পাৰ্চনেলি মেছেজ কৰে, কিছুমানে কেছ দিম বুলি কয়, কিছুমানে দম দিয়ে, কিছুমানে কিবা কয়। মানে সেইবিলাক মেছেজবিলাক পালে মনটো ভাঙি যায়, ভাল নালাগে। কাৰণ ইয়াত মই কৈছোঁৱে, ইয়াত বহুতো পুৰণা ইউজাৰ্ছ আছে, আজি বুলি নহয় বহু বছৰ ধৰি এনেকুৱা কিছুমান এপ্লিকেশ্যন চলি আছে আৰু বহুতেই আগৰ পৰাই ব্যৱহাৰ কৰি আহিছে। তাকে ক'লোঁ মই, আগতে কাৰো মুখত শুনাই নাছিলোঁ। এতিয়া যেতিয়া YBY ভাইৰেল হ'ল, বিএক্সিন ভাইৰেল হ'ল, তেতিয়া প্ৰত্যেকৰ মুখে মুখে তেতিয়া গম পাওঁ যে বহুত মানুহেই তাৰমানে আজি বহু বছৰ ধৰি এনেকুৱা কাম কৰি আহিছে, এনেকুৱা এপছত কাম কৰি আছে। হয়তো কিছুমানৰ লাভ হৈছে, হয়তো কিছুমানৰ লোকচান হৈছে। কিন্তু চাওঁ এতিয়া YBY যিসকলে প্ৰথমৰ পৰা কাম কৰিলে, লাখে লাখে টকা উপাৰ্জন কৰিলে। মই অকণমান দেৰিকৈ জইন হৈছিলোঁ, কিন্তু হ'লেও মোক যোনে জইন কৰাই দিছিলে তেওঁ বহুতখিনি আশা দিছিলে, সেইকাৰণে জইন কৰিছিলোঁ। হ'লেও মানে লোকচান নহ'ল, মূলধনখিনি পালোঁ YBYৰ পৰা ধুনীয়াকৈ। এতিয়া আকৌ এটা মাজতে কথা কওঁ, বেয়া নাপাব, YBYৰ কথা কওঁ। যোৱাকালিলৈকে মোক বহুতে সুধি আছিলে, বোলে দাদা হেৰি YBYত কি KYC কৰিম নেকি, KYC কৰিলে পইচাটো পামেই নেকি। মই মানা কৰি দিছিলোঁ, সেইটো নিদিয়ে বুলি পেলাই, বন্ধ হ'ল। এতিয়া চাওক আকৌ তাৰপিছত আমাৰ ইয়াতে ঘৰৰ ওচৰৰ মানুহে বহুত মানুহে জইন কৰিছিলতো, তাতে বহুতৰে বহুত টকা আছিলে। যিবিলাকৰ বেছি টকা আছিলে সিহঁতে কি কৰিছিলে, যদি বাই চান্স লাভ ভাল আছে পাই যাব পাৰোঁ বুলি পেলাই 6,000 টকাটো আকৌ KYC কৰিছিলে বহুতখিনি টকা থকাৰ কাৰণে। কিন্তু সিহঁতৰ কি হ'ল, গ'ল পইচা। এতিয়া যোৱাকালি আকৌ গধূলি মোক এজনে স্ক্ৰীনশ্বট দিছে, দাদা বোলে আজি ছিগনেলে অহা নাই চিনেটত। ছিগনেলে যদি বন্ধ হৈ গ'ল, এতিয়াও আজিও মানুহে আশাত আছে YBY কিছুমানে। ছিগনেলে যদি বন্ধ হৈ গ'ল তাত, সেই YBY এপ্লিকেশ্যনটো আছে নেকি, নাই। গতিকে এতিয়া YBYৰ আশা বাদ দিয়ক। আৰু এইটো কৈছিলোঁ, চাওক যেতিয়াই তেনেকুৱা YBYৰ নিচিনা কেইটামান এপ্লিকেশ্যন আহিছিলে YBY বিএক্সিন, মই তেতিয়াই কৈছিলোঁ এইকেইটা হয়তো যাব হ'ল। নহয়তো বেলেগ কোম্পানীয়ে কপি কৰি বনাইছে, নহয়তো বা সেই কোম্পানীকেইটাই নামটো চেঞ্জ কৰি পেলাই বনাইছে, এইকেইটা বন্ধ হ'ব হ'ল বুলি পেলাইও মই এটা ছিগনেল দিছিলোঁ বহুতকে। ঠিক মই কোৱাটোৱে লাগিলে, তেনেকুৱাই হ'ল। YBY গ'ল আৰু এতিয়া লাইনত লৈছে বিএক্সিন। গতিকে যিয়ে নহওক, এতিয়াও কোনোবা মানুহ আছে হয়তো জইনিং কৰিম বুলি ভাবি আছে, হয়তো এনেকুৱা যে উইথড্ৰল দিয়া নাই বা কিবা প্ৰব্লেম চলি আছে, হয়তো গম পোৱা নাই। ঘপককৈ কাৰোবাৰ পৰা লিংকত জইন কৰি পেলাই আকৌ ৰিচাৰ্জ কৰি দিব, তেতিয়া পইচাটো আপোনাৰ লছ হ'ব। গতিকে মই এটাই কথা ক'ম আপোনালোকক, বিএক্সিনত আৰু এতিয়া কোনেও যদি কাৰোবাৰ পৰা লিংকত জইনিং হৈছে বা কিবা কৰিছে, এতিয়ালৈকে যদি প্ৰব্লেমটো গম পোৱা নাই, কোনেও বৰ্তমান জইন নকৰিব বিএক্সিনত। জইন কৰিলেও পইচা কোনো পধ্যেই ডিপ'জিট নকৰিব। বন্ধুসকল, এইটোৱে সেইকাৰণে ভিডিঅ'টো বনাই দিলোঁ, কাৰণ বহুতে মোক সুধি আছে। এইটোৱে হ'ল, এতিয়া মেছেজত ইমানকেইটা মানুহ একেবাৰে কোৱা নাযায়, সেইকাৰণে। কাৰণ কিয়, যিহেতু
মোৰ পৰা ইনফৰমেশ্যন পাই থাকে, ইনফৰমেশ্যনখিনি পাই কাৰণে ছাবস্ক্ৰাইব কৰি থৈছে বহুতে। সেইকাৰণে একেবাৰে আপোনালোকৰ কথাখিনি বুজাই গ'লোঁ। মেছেজত প্ৰত্যেকটো কথাও আকৌ দীঘলীয়াকৈ লিখিব অসুবিধা হয়, সেইকাৰণে আপোনালোকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আপোনালোকক কথাখিনি বুজাই দিলোঁ। BXNত যিসকলে মোৰ পৰা নহয় বা বেলেগৰ পৰা হ'লেও যদি আপোনালোকে জইন কৰি থৈছে, যদি ৰিচাৰ্জ কৰিম বুলি ভাবিছে, তেতিয়া ৰিচাৰ্জ কৰাটো বন্ধ কৰক। কাৰণ উইড্ৰল দিয়া বন্ধ কৰি দিছে, হয়তো সেইটো বন্ধ হ'ব হ'ল। আৰু বাকী কিবা খবৰ আহিলে মই তেনেকৈ টেলিগ্ৰামত দিম। মোৰ এটা টেলিগ্ৰাম চেনেল আছিলে, টেলিগ্ৰাম চেনেলটোত আপোনালোকে জইন কৰিব পাৰে। আৰু মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত মোক আপোনালোকে মেছেজ কৰিবৰ কাৰণে টেলিগ্ৰাম চেনেলৰ লিংক এটা পাব, তাতে মোক আপোনালোকে ডাইৰেক্টলি মেছেজ পঠিয়াব পাৰে। কিবা জানিব লগা থাকিলে মেছেজ কৰিব। যিখিনি জানো, যিটোৰ বিষয়ে জানো, যি কথা জানো, সেইখিনি ধুনীয়াকৈ আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এইটোৱে হ'ল কথা। আৰু ভিডিঅ'টো বেছি দেৰি নকৰোঁ। এইটোৱে আছিল আজিৰ ইনফৰমেশ্যন। আৰু বাকী কি ইনফৰমেশ্যন আহে, সেইকাৰণে টেলিগ্ৰাম চেনেলটোত মানে জইন হৈ থাকিলে তাতে কিছুমান ভিডিঅ'ত নিদিলেও তাতে দি থাকোঁ। আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব।